মই চাগে জীয়াই থাকি একো লাভ নাই। খবৰটো হৈছে 2026 নিট ইউজি প্ৰশ্ন কাকত ফাদিলৰ ঘটনাত জড়িত কি হ'ব তাৰ 1 বছৰৰ কষ্ট এনেই পানীত পৰিল। আজিলৈকেনো মই কি কৰিব পাৰিলোঁ? মই হাৰি গ'লোঁ মা। মা, এইবাৰ মোৰ পৰীক্ষা ভাল হ'লে গাঁৱত প্ৰথম ডাক্তৰ মই বনিম। মই ইমান বছৰ কষ্ট কৰি কি পালোঁ? তই কিন্তু এই পৰীক্ষাটোৰ কাৰণে বহুত কষ্ট কৰিছিলি দেই, আৰু মা দেউতাই যে তোক বহুত ছাপোৰ্ট কৰিছিল। এইবাৰ কিন্তু মা দেউতাৰ সপোন পূৰণ কৰিমেই। ৰুবুলহঁতৰ এক্সামৰ পেপাৰ লিক হ'ল মানে। এতিয়া তাৰ কি হ'ব বাৰু? ধৰচোন। হেল্ল' দাদাই যে দৰ্জাখন খোলা নাই, এইফালে আছোন।